হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকলৈ নতুন এটা ভিডিঅ' আনিলোঁ। আৰু গাইজ, বহুত দিনৰ পৰা আমাৰ অপেক্ষা আছিলে। আজি অপেক্ষাৰ দিন আহি গ'ল আৰু আহি পালে আৰু কাট অফ লিষ্ট মাৰা হৈ গ'ল। আৰু মোৰ আসাম কামাণ্ডোত ফিজিকেলত 70 মাৰ্ক পোৱাৰ কাৰণে মোৰ আজি নাম আহিলেগৈ। আৰু বহুত কষ্ট কৰাৰ পাছত আজি সফলতাটো পাইছোঁ আৰু আজি সাইকোমেট্ৰিক টেষ্ট দিব পাম। আমি 2 তাৰিখে এডমিট কাৰ্ড ডাউনলোড আৰু 4 তাৰিখে আমাৰ সাইকোমেট্ৰিক টেষ্ট হ'ব। আৰু গাইজ, এইবছৰ মানে পষ্টটো কম হোৱাৰ কাৰণে মানে বহুতজন কেণ্ডিডেটৰ মানে নাম নাহিলেগৈ। ইমানেই কাট অফ গুচি গ'ল আৰু ক'ব পৰা নাযায়, মানে ভাবিব নোৱাৰা এনেকুৱা কাট অফ গুচি গৈছে। আৰু যোৱা বছৰ 62ৰ পৰা গৈছিলে, এইবছৰ কিমান গৈছে ইমানেই কাট অফ গৈছে মানে ক'ব পৰা নাযায়। আৰু গাইজ, আপোনালোকে চেষ্টাটো চলাই থাকিব আৰু নেক্সট অহা বছৰে আমাৰ ভেকেঞ্চি যেতিয়া ওলাবগৈ আপোনালোকে ভালকৈ কোৱালিফাই হ'ব পাৰে। আৰু যিসকলে মানে কোৱালিফাই হৈছে সেইসকলে মাত্ৰ সাইকোমেট্ৰিক টেষ্ট দিবলৈ চবেই ৰেডি হ'ব লাগে। আৰু এতিয়া বেছি দিন নাই, আৰু যাৰ মানে ইউনিফৰ্ম চিলোৱা নাই অতি সোনকালে চিলাই লওক। আৰু আমাৰ হাতত মাত্ৰ এসপ্তাহমান আছে, এসপ্তাহৰ ভিতৰত আমাৰ সাইকোমেট্ৰিক টেষ্ট হ'ব আমাৰ গুৱাহাটী কাহিলীপাৰাত। আৰু আমাৰ এডমিট কাৰ্ড 2 তাৰিখে ডাউনলোড হ'বগৈ। আৰু যিসকলে মানে কোৱালিফাই নহ'ল এইসকলেতো আকৌ ৰিটাৰ্ণ প্ৰেক্টিছ কৰিব লাগিব, এতিয়াতো উপায় নাই। নতুন ভেকেঞ্চিলৈকে আমি যেনেকুৱা হ'লেও ৱেইট কৰি থাকিব লাগিব। যেতিয়া পষ্ট ওলাইগৈ তেতিয়া আমি আকৌ ফিজিকেল আমি দিব লাগিবগৈ, আৰু যেতিয়া কোৱালিফাই হ'ব আকৌ এক্সাম দিব লাগিব। এনেকুৱাই চলি থাকিব। এতিয়া মামাই সেইদিনাখন ঘোষণা কৰাৰ মতে পষ্টটোতো আহিবই, আৰু এইটো কাটাং এইটো কনফাৰ্ম হৈ গ'ল আৰু ভেকেঞ্চি ওলাবই। আৰু আপোনালোকে যিমান পাৰে চেষ্টাটো চলাই থাকিব, যাতে ফেইল নোহোৱা মানুহ নাই, ফেইলটো হ'বই লাগিব। ফেইল হ'লেহে মানুহৰ জ্ঞানটো বেছি বাঢ়েগৈ। আপুনি যদি একেবাৰে পাই দিয়ে চাকৰিটো তেতিয়াহ'লে হয়তো কষ্টৰ ফল কেনেকুৱা এইটো আপুনি গম নাপাব পাৰে। যেতিয়া আপুনি এবাৰ দুবাৰ ফেইল হ'ব তেতিয়া আপোনাৰ জ্ঞানটো বেছি আহৰণ কৰিবলগীয়া হয়গৈ, তেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চটো বেছি বাঢ়ে। আৰু সেইকাৰণে চবেই মানে এনেকুৱা কোনো নাই যে 2-এজনমান ওলাই থাকে একেবাৰে একেচাততে চাকৰি পোৱা। চবেই মানে 2-এবাৰমান এনেকুৱা কিছুমান মেডিকেলত যায়, কেতিয়াবা ফিজিকেলত ফেইল হৈ যায়, কিছুমান এক্সামত ফেইল হয়, কেতিয়াবা হৰেল বাইবাত এনেকুৱা মানে চবৰে মানে সমস্যাটো ওলাই আহে, ফেইল হ'বলগীয়া হয়। চবৰে হৈছে, মোৰো আগতে মই ফৰেষ্টতো দিছোঁ, মোৰ তেতিয়াও হৰেল বাইবা দিয়াৰ পাছত আকৌ এইবছৰ মানে আসাম পুলিচ AVOE কাৰণে দিছিলোঁ, যেতিয়া আকৌ 53 মানে নামেই নাহিলেগৈ। এতিয়া কামাণ্ডোৰ কাৰণে মানে 70 পোৱাৰ কাৰণে নাম আহিছেগৈ আজি। সেইকাৰণে চেষ্টাটো মানে কণ্টিনিউ ৰাখিব লাগে। মই 2 বছৰ ধৰি মই প্ৰেক্টিছ কৰিছোঁ আমাৰ ফিল্ডত, ৰ'দৰ বৰষুণে নাচালোঁ আৰু বেলেগতো এনেকুৱা কাম কৰিব নগ'লোঁ, পূৰা কণ্টিনিউৱাছ প্ৰেক্টিছ কৰি আছিলোঁ। সেইমতে মানে আজি সাইকোমেট্ৰিক টেষ্ট দিবৰ কাৰণে সুযোগ পাইছোঁ। এনেকুৱা চেষ্টাটো চলাই থাকিব লাগে, আপোনালোকে চলাই থাকক, যাতে আপোনালোকৰ যেতিয়া ভেকেঞ্চি ওলাবগৈ তেতিয়া আপোনালোকে কোৱালিফাই হ'ব পাৰে। আৰু গাইজ, আপোনালোকলৈ আজি ইমানেই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। নেক্সট ভিডিঅ'ত লগ ধৰি আছোঁ। আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ।